চকুৰ সন্মুখতে চপৰা চপৰে খহিছে গৰা। নৈৰ বুকুত জাহ গৈছে ঘৰ দুৱাৰ ভেটি মাটি। মুকলি আকাশৰ তলত আশ্ৰয় খহনীয়াগ্ৰস্ত পৰিয়ালৰ। গোৱালপাৰাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ কালৰূপ। এয়া জলেশ্বৰৰ হাতভেন্দি টাকিমাৰী গাঁৱৰ দৃশ্য। দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে গাঁওবাসীৰ ঘৰ দুৱাৰ। ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে 20টাৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভেটি মাটি। জাহ গৈছে হেক্টৰে হেক্টৰে কৃষিভূমি। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়াত ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত পৰিয়ালে এতিয়া মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হৈছে। ইপিনে ধুবুৰীৰ ফকীৰগঞ্জৰ বৰাইবাৰীত জিঅ' বান্ধৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কৱচ বিজ্ঞানসন্মত নদী বান্ধটো। কিন্তু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত বান্ধটো ভাঙি গ'লে বৃহত্তৰ ফকীৰগঞ্জ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো গাঁও, বজাৰ, থানা, চিকিৎসালয় আৰু শিক্ষা প্ৰতিষ্ঠানলৈ। ইয়াৰ ডাউনত হাজাৰ হাজাৰ এৰিয়া আছে। ইফালে যদি এইটো নাইকিয়া হৈ যায়, মুহূৰ্তৰ ভিতৰতে গোটেই অঞ্চলখিনি একদম নিঃশেষ হৈ যাব। চৰকাৰৰ ওচৰত বা আমাৰ প্ৰতিনিধিৰ ওচৰত এইটোৱে এটা ৰিকুৱেষ্ট জনাম, যাতে এই ৰক্ষা কৱচটো যাতে আৰু ষ্ট্ৰং কৰি দি পেলাই অলপ যদি বঢ়াই দিব পৰা যায়, এনেকুৱা ধৰণৰ এটা ব্যৱস্থা যাতে কৰে। শীঘ্ৰেই নদী বান্ধটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় ৰাইজে। তামাৰহাটৰ পৰা শ্বহীদুল হক আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চকুৰ সন্মুখতে চপৰা চপৰে খহিছে গৰা। নৈৰ বুকুত জাহ গৈছে ঘৰ দুৱাৰ ভেটি মাটি। মুকলি আকাশৰ তলত আশ্ৰয় খহনীয়াগ্ৰস্ত পৰিয়ালৰ। গোৱালপাৰাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ কালৰূপ। এয়া জলেশ্বৰৰ হাতভেন্দি টাকিমাৰী গাঁৱৰ দৃশ্য। দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে গাঁওবাসীৰ ঘৰ দুৱাৰ। ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে 20টাৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভেটি মাটি। জাহ গৈছে হেক্টৰে হেক্টৰে কৃষিভূমি। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়াত ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত পৰিয়ালে এতিয়া মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হৈছে। ইপিনে ধুবুৰীৰ ফকীৰগঞ্জৰ বৰাইবাৰীত জিঅ' বান্ধৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কৱচ বিজ্ঞানসন্মত নদী বান্ধটো। কিন্তু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত বান্ধটো ভাঙি গ'লে বৃহত্তৰ ফকীৰগঞ্জ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো গাঁও, বজাৰ, থানা, চিকিৎসালয় আৰু শিক্ষা প্ৰতিষ্ঠানলৈ। ইয়াৰ ডাউনত হাজাৰ হাজাৰ এৰিয়া আছে। ইফালে যদি এইটো নাইকিয়া হৈ যায়, মুহূৰ্তৰ ভিতৰতে গোটেই অঞ্চলখিনি একদম নিঃশেষ হৈ যাব। চৰকাৰৰ ওচৰত বা আমাৰ প্ৰতিনিধিৰ ওচৰত এইটোৱে এটা ৰিকুৱেষ্ট জনাম, যাতে এই ৰক্ষা কৱচটো যাতে আৰু ষ্ট্ৰং কৰি দি পেলাই অলপ যদি বঢ়াই দিব পৰা যায়, এনেকুৱা ধৰণৰ এটা ব্যৱস্থা যাতে কৰে। শীঘ্ৰেই নদী বান্ধটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় ৰাইজে। তামাৰহাটৰ পৰা শ্বহীদুল হক আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।